দেশমাতৃৰ সেৱাৰ বাবে নিজৰ জীৱন আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰতিগৰাকী সাহসী সেনা জোৱানৰ সৰ্বকুশল কামনাৰে ঐতিহাসিক চৰাইদেউত আজি চাও চেং ৰেনত বন্তি প্ৰজ্বলন কৰি উপৰি পুৰুষৰ ওচৰত আশীষ বিচাৰিলে একাংশ ৰাইজে। দেশ ৰক্ষাৰ্থে কৰ্তব্যত ব্যস্ত প্ৰতিজন সেনা জোৱান যাতে সুস্থ হৈ থাকে তাৰ বাবেই টাই পৰম্পৰা ৰীতি নীতিৰে চাও চেং ৰেনত উপৰি পুৰুষৰ ওচৰত সেৱা লৈ আইচিং লাও পৰিবেশন কৰি সেৱা আগবঢ়াই ৰাইজে। উল্লেখ্য যে বৰ্তমান দেশৰ সাম্প্ৰতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। পাকিস্তানৰ সৈতে আমাৰ দেশৰ যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে। এই সময়খিনিত দেশৰ প্ৰতিজন সেনা জোৱানে যাতে শক্তিশালী ৰূপত দেশৰ স্বাৰ্থত থিয় দি শত্ৰুক দমন কৰিব পাৰে সেই উদ্দেশ্যে চৰাইদেউ মৈদাম প্ৰাংগণত থকা স্থায়ী আহোমসকলৰ ধৰ্মীয় উপাসনাস্থলী চাওচেং ৰেন গৃহত সকলো ৰাইজ একত্ৰ হৈ উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰে। ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ যিটো লেংডন আছে চাওচেং আছে, সেই চাওচেং ৰেঙত আমি আহোমৰ পৰম্পৰা মতে তিনিগছি বন্তি প্ৰজ্বলন কৰি ভাৰতীয় সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ বাবে আমি এভাগি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ স্থানীয় মহিলা তথা আমি সকলো ৰাইজ একত্ৰিত হৈ ভাৰতীয় সেনা বাহিনীৰ কাষত যে আমি আছোঁ তাক প্ৰমাণিত কৰিছোঁ। আৰু ভাৰতীয় সেনা বাহিনীৰ সকলো ক্ষেত্ৰতে কায়িক মানসিক শাৰীৰিক সকলো দিশটো যাতে শক্তিশালী হৈ থাকিব পাৰে তাৰ বাবে খুৰাতাৰাৰ ওচৰতো আমি আশীৰ্বাদ বিচাৰিছোঁ, তেওঁলোকক যাতে কুশলে ৰাখে আৰু আমাৰ শত্ৰু পৰাভূত কৰিব পৰাৰ কাৰণে শক্তি দিয়ে, তাৰ বাবে আমি আহোম পৰম্পৰাৰ এভাগি প্ৰাৰ্থনা জনালোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।